মই বৰ্তমান উপস্থিত আছোঁ সামগুৰি শিঙিয়া কেঁকুৰা চুকত আৰু কেঁকুৰা চুকত মোৰ লগত আছে এজন বয়োজ্যেষ্ঠ ব্যক্তি। আচলতে বয়োজ্যেষ্ঠ হ'লেও যে কৰ্মস্পৃহা থাকিলে হাৰ মনাব নোৱাৰে বয়সে, সেয়াকে প্ৰমাণ কৰি দেখুৱাইছে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে শিঙিয়াৰ। আৰু মই তেওঁৰ ঘৰত থাকি তেওঁৰ এই পৰিৱেশখিনি দেখুৱাব বিচাৰিছোঁ। পোনপ্ৰথমে কেমেৰা পাৰ্চন প্ৰিন্সে দেখুৱাব। চাওক, এয়া তেওঁ কিছু গান্ধী পুতলা তেওঁ বনাই থৈছে আৰু যিখিনি গান্ধী পুতলাই আচলতে এটা কথাই বুজায় যে বেয়া নাচাবা, বেয়া নক'বা আৰু বেয়া নুশুনিবা। তেওঁ কংক্ৰিটেৰে বিভিন্ন ধৰণৰ এই সামগ্ৰীখিনি বনাই তেওঁ চাওক অতি সুন্দৰভাৱে তেওঁ বিভিন্ন ধৰণৰ আৱক্ষয় মূৰ্তি কিছুমান বনায় আৰু বিৰাট সুন্দৰভাৱে আচলতে অতি সুন্দৰভাৱে নিখুঁতভাৱে তেওঁ তৈয়াৰ কৰে আৰু বিখ্যাত মনীষীসকলৰো তেওঁ এই কংক্ৰিটৰ মূৰ্তিবিলাক বনাইছে। মই পোনে পোনে তেওঁক স্বাগতম জনাম আৰু তেওঁৰ পৰিচয়টো মই জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম ৰাজেন বৰা। হয়, ঘৰ ক'ত? মোৰ শিঙিয়া কেঁকুৰা চুকত ঘৰ। হয়, আপুনি কেতিয়াৰ পৰা এই কৰ্মত নিয়োজিত হৈছে? একেবাৰে সৰুকালৰ পৰা যেনে ৰাস্তাত ধূলি ধেমালি খেলি থকা অৱস্থাৰ পৰা কিবা কিবি বনাই আছোঁ মই। বনোৱা সেইটো মোৰ বিৰাট চখ। তাৰপিছতে চাকৰি সংক্ৰান্তত বাহিৰলৈ গ'লোঁ, বাহিৰতো মই তেনেকৈ পেইণ্টিঙৰ পৰা আদি কৰি মূৰ্তি ফুৰ্তিবিলাক বনাই কৰি পেলাই সময়খিনি কটাওঁ। ঘূৰি ৰিটায়াৰমেণ্টৰ পিছত এতিয়া মই জেনেৰেলি এইবিলাকত হাত দিছোঁ। মহান মনীষীসকলৰ গুৰুজনাৰ বা এইবিলাক হাত দিছোঁ আৰু মনৰ চখ পূৰাবৰ কাৰণে মই কিবা কিবি বস্তু বনাই পেলাই ভাল পাওঁ। আপোনাৰ বয়স কিমান হৈছে এতিয়া? মোৰ এতিয়া 73+। ঘৰত কোন কোন আছে? ঘৰত মোৰ থকাটো বহুতেই আছে, ল'ৰা আছে, ছোৱালী আছে, ৱাইফ আছে। তেওঁৰ বৰ এটা স্বাস্থ্য পাতি ভাল নাই তেওঁৰ। আমি এতিয়া বৰ্তমান ঘৰত মই আৰু ৱাইফে আছোঁ, বাকীখিনি ল'ৰা ছোৱালী চব বাহিৰতে আছে। সকলো বাহিৰত। এতিয়া আপুনি ঘৰত এই কংক্ৰিটৰ এইসমূহ বস্তু বনাই আপুনি ব্যস্ত থাকে? হয়, মই সময় ক'বলৈ গ'লে মই 1 মিনিট সময় এনেই খৰচ নকৰোঁ। মই প্ৰত্যেক মিনিটেই মানে কিবা নহয় কিবা কামত ব্যস্ত থাকোঁ আৰু ব্যস্ত থকাৰ কাৰণে বোধহয় মই ভগৱানৰ কিবা যেতিয়ালৈকে একো ৰোগত একো হেৰিয়াত বেমাৰ নিৰোগী হৈ আছোঁ। আৰু পৰিকল্পনা আৰু কি আছে আপোনাৰ? মোৰ পৰিকল্পনা মই এখন মানে ক্ৰাফ্ট স্কুল খুলিবলৈ মন আছে। অলৰেডি মই এখন স্কুলতে ব্যস্ত আছোঁৱেই বাৰু, আৰ্ট এণ্ড ক্ৰাফ্টৰ। তো মই নিজাকৈ এখন ক্ৰাফ্ট স্কুল খুলিম। হেমাৰগুৰিত মোৰ নিজা মাটি আছে, তাত মই খুলিম আৰু মোক বহুত গাৰ্জেনে মানে প্ৰেছ কৰি আছে যে ক্ৰাফ্টৰ হেৰি কৰক, স্কুলটো খোলক। হয়, নিশ্চিতভাৱে। অকণ কেমেৰা পাৰ্চন প্ৰিন্সে দেখুৱাব। চাওক, এয়া বুদ্ধ, মাদাৰ টেৰেছা বা ভূপেন হাজৰিকাৰ দৰে মহান মনীষীসকলৰ তেওঁ মূৰ্তি এইবিলাক বনাইছে। আৰু অতিকৈ লক্ষণীয় এটা কথা আমি ক'ব লাগিব, আমি আচলতে ভাবিব নোৱাৰোঁ। চাওক, এইটো এটা বেলুন, এইটো এটা আপুনি বেলুন হয়তো দেখা পাইছে। এটা বেলুনৰ ওপৰত তেওঁ কি ধৰণে বাতৰি কাকতৰ এইটো পেষ্ট কৰি পেলাই ইয়াৰ ওপৰত কংক্ৰিটৰ কিছু সামগ্ৰী দি তেওঁ বিভিন্ন বস্তু তৈয়াৰ কৰিব। আচলতে সাংঘাতিক ধৰণে তেওঁ এইবিলাক বস্তু তৈয়াৰ কৰি আহিছে। আমি অকণমান আগুৱাই যাম, আমি দেখুৱাম। বহু ফুলৰ টাব তেওঁ বনাইছে। চাওক, এয়া অতি বিভিন্ন ডিজাইনত আচলতে এই বয়সতো তেওঁ থমকি ৰোৱা নাই আৰু নিৰোগী হৈ আছে। তেওঁ ব্যস্ত থকাৰ বাবে তেওঁ নিজে উল্লেখ কৰিছে। চাওক, সুন্দৰ কিছুমান তেওঁ ফুলৰ টাব বা মানুহে বিভিন্ন ঘৰত ড্ৰয়িং ৰুম বা তেওঁলোকৰ ঘৰৰ চৌহদত সজাব পৰাকৈ বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁ তৈয়াৰ কৰিছে। অতি লক্ষণীয়ভাৱে তেওঁ আচলতে যিখিনি কৰ্ম কৰিছে ইয়াক আচলতে সকলোৰে বাবে এক আদৰণীয় পদক্ষেপ। আৰু তেওঁ এই বয়সতো আচলতে থমকি নৰৈ তেওঁ বহু নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষাদান কৰাৰ ক্ষেত্ৰতো তেওঁ আগুৱাই গৈছে। আৰু ঘৰখনত যিহেতু 2গৰাকী বৃদ্ধ ব্যক্তি একেলগে থাকে, তেওঁ কোনো সময় আজৰি পালেই তেওঁ এইখিনি কামত ব্যস্ত হয় আৰু অকণমান সময়ো তেওঁ অবাবত নষ্ট নকৰে। কিন্তু বয়োজ্যেষ্ঠ হ'লেও যেন বয়সে তেওঁক হাৰ মনাব পৰা নাই।